আমি দেখুৱাইছোঁ তাৰ প্ৰাক্তনতে নগাঁও জিলা ইয়াত 2004 আমি ইয়াত সোমাইছোঁ সোমাই পেলাই এতিয়া আমি আধাৰ কাৰ্ড পাইছোঁ, ভোটাৰ ID পাইছোঁ, ৰেচন কাৰ্ডো পাইছোঁ, লাইনো পাইছোঁ, ইয়াত থাকি পেলাই আমাৰ ঘৰো পাইছোঁ। ইমান সোপা চৰকাৰে আঁচনি দি পেলাই এতিয়া লাষ্টত গৈ আমালোকক ঘৰ বাৰী ভাঙি দি আছে। এতিয়া আমি এই 2004 যদিও আহিছোঁ, ইয়াত আহি পেলাই আমি স্কুল পাইছোঁ আৰু কিজানি 20-50 বছৰ আগৰ পৰা কিজানি হ'ব পাৰে। কিমান দিনত যে এইটো মানুহে আশ্ৰয় লৈছে এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু চবেই যিবিলাক বুঢ়া মানুহ আছিল সেইবিলাকেহে ক'ব। আপোনালোক ক'ৰ পৰা আহিছিলে? আমি আহিছোঁ, আমাৰ ঘৰ আচল ঘৰটো আছিল ৰাইডিংগাৰ লগত হাতী যুঁজোৱা। তেতিয়া হাতী যুঁজোৱা পথাৰত থাকোঁতে বুঢ়া আমাৰ বেমাৰী আছিল। তেতিয়া 9 বিঘা মাটি আছিল, বেছিখিনি খাওঁতে আমি ডাঙৰ হওঁতে হওঁতে মাটিখিনি বেছি চেচ হৈছিল। পিছত উচ্ছেদ কৰিছে, এতিয়া ক'ত যাব, ক'ত থাকিব? এতিয়া বুঢ়া ঢুকোৱাৰ পিছত আমি ইয়াত আহি আশ্ৰয় লৈছোঁ। তেতিয়া আশ্ৰয় লোৱাৰ পিছত তেতিয়া যদি চৰকাৰে ভাঙি দিছে, এতিয়া আমি লোকৰ ঘৰৰ কিনাৰত গৈ পেলাই বস্তু বাহিনী পেলাই থৈ আহিছোঁ। এতিয়া থকা জেগাটো আমাৰ নাই, এতিয়া কি কৰিম? এতিয়া এনেকুৱা অৱস্থাতে আছোঁ। এতিয়া আপুনি ধৰি লওক মুখ্যমন্ত্ৰীক কি ক'বলৈ বিচাৰিব? কিবা ক'ব নেকি? কিবা ক'ব নি চৰকাৰ? আমি আজি 40-50 বছৰ ধৰি ইয়াত বসবাস কৰি আছোঁ, হিন্দু মুছলিম মিলাই পেলাই। ইয়াত কোনো শান্তি শৃংখলা হিচাপতে বসবাস কৰি আছোঁ। সিহঁতৰ লগত কোনো ঝগড়া জাতি হোৱা নাই। আমি 12 জাত ধৰি ইয়াতে আছোঁ আজি 40-50 বছৰ ধৰি পেলাই। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে চৰকাৰে যে আমাক এনেকুৱা টাৰ্গেট কৰি পেলাই আমাৰ যে সপোনৰ ঘৰবিলাক ভাঙি দি আছে, এতিয়া আমি ক'ত যাম, কি কৰিম? আমাৰ নিৰুপায় হৈ গৈ আছে। এতিয়া আমি এইটো চৰকাৰৰ ওচৰতে এটা দাবী জনাওঁ যে যদি বেদখলকাৰী মাটিবিলাক যদি বেদখলকাৰী আছে, আমিওতো চৰকাৰৰ মানুহ হয়, মাটিও দিছোঁ চৰকাৰতে, আমিও চৰকাৰৰ মানুহ হয়। কিন্তু আমি মুছলিম হোৱাৰ কাৰণে এনেকুৱা তুচ্ছ তাচ্ছিল্য হিচাপে আমাক যে উচ্ছেদ কৰি আছে, আমাক যে এনেকুৱা হাৰাশাস্তি দি আছে, চৰকাৰৰ কি এইটো মানৱতা হৈ আছে না নহৈ আছে? এইটো আমি চৰকাৰৰ ওচৰতে আমি দাবী জনাওঁ যে আমাক চৰকাৰ যাতে আমাক পুনৰ সংস্থাপন দি পেলাই যদি উচ্ছেদ কৰিলে হয়, তেনেহ'লে আমি এটা মানে মনৰ এটা মানে দুখটো বাৰণ কৰিব পাৰিলোঁ হয়। এতিয়া যে চৰকাৰে আমাক কোনো সংস্থাপন দিয়া নাই, আমাক যে এনেকুৱা অমানৱিক হিচাপতে যে উচ্ছেদ কৰি আছে, এইটো আমি মনৰ বিৰাট এটা দুখ পাই আছোঁ। কিন্তু চৰকাৰে আমি মুছলিম হোৱাৰ কাৰণে কি চৰকাৰে কি এনেকুৱা টাৰ্গেট কৰি লৈছে নেকি? আমি এইবিলাক মানে মনৰ এটা আক্ষেপ আমি ক'তো জানাবলৈ জাগা নাই, ক'তো ক'বলৈ জাগা নাই।